এজন গোৰ্খা ল'ৰা হিচাপে আজি বিৰাটে ভাল লাগিছে। ইয়াৰ আগতো যিমানখিনি গোৰ্খা প্ৰগ্ৰেম হৈছিলে আমি যাবলৈ চেষ্টা কৰিছিলোঁ আৰু সকলো মোৰ গোৰ্খা ভাই ভণ্টি দাদা বাইদেউসকলক অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানটিলৈ আহে। অকল গোৰ্খা বুলি নহয়, আমাৰ অসমত আমি বিভিন্ন জাতি জনগোষ্ঠী একগোট হৈ আমি মিলি থাকোঁ সদায়। সকলো জাতি জনগোষ্ঠীৰ লোকক গোটেইখিনি ইয়াৰে আশে পাশে যিমানখিনি মানুহ আছে বা অসমৰ বিভিন্ন প্ৰান্তত বাস কৰা গোৰ্খাসকল সকলোৱে যাতে এই অনুষ্ঠানটিলৈ আহে আমাৰ তৰফৰ পৰা আমি নিমন্ত্ৰণ জনালোঁ। তাৰ লগতে আমাৰ লগত আছে GDC চেয়াৰমেন আমাৰ প্ৰেমদা আছে। তেখেতে যি ধৰণে গ্ৰাউণ্ড লেভেলত মানে কাম কৰে, আমি মানে কথা পাতি থাকোঁ। দাদাৰ লগত মোৰ ডিছকাছ চলি থাকে যে আমি কেনেকৈ আৰু গোৰ্খাৰ হৈ কাম কৰিব পাৰোঁ। দাদাই কেনেকৈ ইমানখিনি যিটো সদায় কিবা না কিবা কামত বিজি হৈ থাকে। দাদাক ফোন কৰোঁ, দাদা ক'ত আছে? আজি ইয়াতে আছোঁ, আজি তামোলপুৰ আছোঁ, আজি শদিয়াত আছোঁ। মানুহটো মানে এটা ঠাইত মই কেতিয়াও নাপাওঁৱে। এই যে কৰি আছে দাদাই ইমানখিনি আমাৰ গোৰ্খাসকলৰ কাৰণে, আমি আশাবাদী যাতে দাদাই আৰু আমাৰ গোৰ্খাৰ কাৰণে কৰি যাওক আৰু আমাৰ গোৰ্খাৰ নাম যাতে আৰু আগবঢ়াই যাওক। আৰু ইমান ধুনীয়া এটা অনুষ্ঠান হৈ আছে আজি ইয়াতে ৰাজগড়ত। আমি সকলোৱে আহি সহযোগ কৰিব লাগে অনুষ্ঠান দি, যাতে আমাৰ গোৰ্খাৰ নাম সকলোৱে জানে সকলোৱে। আজি যেনেকৈ আপোনাৰ বাগৰুম্বা হ'ল ৱৰ্ল্ড ৰেকৰ্ড, তাৰপিছত আমাৰ ঝুমুৰ নৃত্য হ'ল, বিহু হ'ল, সেনেকৈ আমিও বিচাৰোঁ যাতে আমাৰ গোৰ্খাৰ লোক সংস্কৃতিও বিশ্ব দৰবাৰত যাওক আৰু তাতে গৈ আমাৰ গোৰ্খাসকলৰো যাতে এটা ৱৰ্ল্ড ৰেকৰ্ড হওক। নাই, ভিডিঅ'টো চাওক, এইটো ভিডিঅ' মই যোৱাবাৰো বনাইছিলোঁ ভিডিঅ'। মই যোৱাবাৰো গৈ ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো এটা বনোৱাৰ পিছত আমি ধৰক অলপমান আপোনাৰ নিউজ চেনেলত কি হয়, ভিডিঅ'টো বনোৱাৰ লগে লগে লগালগ দিয়ে মানে। আমাৰ মানে অলপমান এডিটিং হয়, মানে অলপমান প্ৰফেচনেলি বস্তুটো কৰোঁতো, অকণমান টাইম লাগি যায়। সেইবিলাক মানে সামাজিক মাধ্যমত আপোনাৰ কিবা কিবি হৈ থাকে বাৰু, সেইটো আমি লাগি থাকিব নালাগে নিজৰ মাজতে। আমি এইটো মেইন কথা আমি গুৰুত্ব দিব লাগে যাতে আমি গোৰ্খা জাতিটো আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। নিজৰ মাজতে মানে লাগি থাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। মই ৰাইজক এইটো আহ্বান জনাম, যিমান মোৰ দাদা বাইদেউ ভাইটি ভণ্টিসকল আছে গোৰ্খাসকলেতো সকলোৱে আহিব। তাৰ লগতে আমাৰ অসমৰ যিমানখিনি আছে জাতি জনগোষ্ঠীৰ লোক বা ইয়াৰ ৰাজগড় ডিব্ৰুগড় আশে পাশে যিমানখিনি মানুহ আছে সকলোকে নিমন্ত্ৰণ জনালোঁ। আপোনালোকে এই আমাৰ গোৰ্খা সাংস্কৃতিক মহোৎসৱত আপোনালোকে যাতে আহি আমাৰ গোৰ্খাৰ ভিতৰতে বিভিন্ন জাতি, প্ৰায় 30টামান জাতি আমাৰ আছে। খচ, লিম্বু, তামাং, এনেকৈ গুৰুং, এনেকৈ বহুতখিনি আমাৰ আছে। সেইবোৰ আপোনালোকে আমাৰ সাজ পোছাক, আমাৰ খাদ্য, আমাৰ সংস্কৃতি, আমাৰ কেনেকৈ ধৰণৰ আমাৰ ঘৰবোৰ আছিলে গোৰ্খাসকলৰ আগতে বা এতিয়াও আছে বিভিন্ন গাঁওবিলাকত, সেইবোৰ গোটেইখিনি বস্তু আপোনালোকে চাব পাৰিব। তাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। বিভিন্ন ধৰণৰ আমাৰ আৰ্টিষ্টবোৰ আহিব, ছিংগাৰবোৰ আহিব। এই গোটেইখিনি বস্তু আপোনালোকে চাব পাৰিব। সকলোকে অনুৰোধ জনালোঁ যাতে এই মহোৎসৱটোত আহক আৰু ধুনীয়াকৈ আহি ইয়াৰে পৰিৱেশৰ উপভোগ কৰক। ধন্যবাদ। জয় অসম, জয় গোৰ্খা।